নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' সৈতে। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ, যিহেতু মই হোষ্টেলত থাকোঁ আৰু হোষ্টেলত তেনেকৈ ভিডিঅ' বনোৱা নহয়। চ' আজি মই গৈ আছোঁ এটা কম্পিটিশ্যনত গোৱালপাৰাত। তো তাত কি হয় সকলোবোৰ কম্পিটিশ্যনত অৱশ্যে মই পাৰ্টিচিপেট নকৰোঁ, মই মাত্ৰ এনে চাবলৈ যাম। যিটো লোকেশ্যন আছে সেইটো আমাৰ পৰা এৰাউণ্ড 70 কিলোমিটাৰ হ'ব। আৰু কি হয় সকলোবোৰ দেখাম ভিডিঅ'টো মাত্ৰ চাই থাকিব। কম্পিটিশ্যন আছিল 8টা বজাতে, কিন্তু এতিয়া 8টা বজাত আৰু মই এতিয়ালৈকে গৈয়ে পোৱা নাই। আৰু আধা ঘণ্টামান লাগিব চাগে, যিহেতু তাৰ ঘৰ অলপ দূৰ হয় আৰু অকলে যাওঁতে কিবা বেছি টাইমহে যোৱা যেন লাগে আৰু বৰিঙো লাগে। লাহে গৈ আছোঁ ৰাতিপুৱা এতিয়া, আৰু ৰাতিপুৱা যদি একো খাই অহা নহয় তেন্তেতো আৰু এনাৰ্জি পোৱা নহয়। তাত যোৱা আগতে কিবা এটা খাই ল'ম। চ' আপোনালোকক তালৈ যোৱাৰ আগতে ইয়াৰ ওচৰত থকা ঠাইবোৰ দেখাই যাম। মানে ৰাস্তাৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ ওচৰতে ৰাস্তাটো খুবেই ভাল। চ' ইয়াতে এতিয়া 5 মিনিট ব্ৰেক লৈছোঁ, পানী খাই ল'ম। লগতে মোৰ ছিটটো বাৰে বাৰে প্ৰব্লেম দি আছে, তো সেইটো অলপ ঠিক কৰি লওঁ। আৰু বেছি দূৰ নাই, মাত্ৰ 3 কিলোমিটাৰমান আছে। তো বাকী তাত গৈ দেখাম। আৰু আপোনালোকে যদি ৰাইট ফালে যায় তেন্তে পাব গোৱালপাৰা টাউন, আৰু যদি চিধা যায় তেন্তে পাব PR গভৰ্ণমেণ্ট স্কুল। তো আমি যাম চিধা, অৰ্থাৎ PR গভৰ্ণমেণ্ট স্কুলত। তো সেইটো আমাৰ আজি ডেষ্টিনেশ্যন, আৰু তাত বাকীবোৰ মানুহ ৰখি আছে। আৰু সন্মুখত যদি আপোনালোকে সেই পাহাৰখন দেখিব পাৰিছে তেন্তে তাতেই হ'ব আজি আমাৰ ডাউনহিল কম্পিটিশ্যন। কিন্তু তাৰ আগতে আমি যাম স্কুলত, তো তাত হ'ব এতিয়া এছেম্বলি। আৰু এইখনেই হ'ল PR গভৰ্ণমেণ্ট স্কুল। তো এই স্কুলখনৰ প্ৰায় 150 বছৰ পাৰ হৈছে, ক'ব গ'লে বহুত পুৰণি স্কুল অসমৰ ভিতৰত। আৰু আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনটো। সকলোৱে চাইকেলবোৰ ইয়াত থৈ দিছে, প্ৰায় ভালেকেইজন মানুহ আহিছে। চাইকেলবোৰ ভিতৰলৈ নিব দিয়া নাই, গতিকে মোৰ চাইকেলখনো মই ইয়াত থৈ দিওঁ আৰু এতিয়া যাম ভিতৰলৈ। চ' আৰু কম্পিটিশ্যনবোৰ ষ্টাৰ্ট কৰোঁ। সেইটোৱে মোৰ। আৰু গাইজ আজিৰ আমাৰ প্ৰথম খেল হ'ল শ্ল' চাইকেল ৰেচ। আৰু এই ৰেচত আপোনালোকে ব্ৰেক নমৰাকৈ চাইকেলখন চলাব লাগে, লগতে যিয়ে সকলোতকৈ লাহে যাব পাৰে তো সিয়ে জিকিব। আৰু টোটেল পাৰ্টিচিপেণ্ট হ'ল 12জন, কিন্তু আমি ইয়াত 4জনকৈ খেলিম, কিয়নো ইয়াত ঠাই বেছি নাই। তো গতিকে চাওক কোনে জিকে। আৰু আমাৰ প্ৰথম খেল ইয়াতে সম্পন্ন। এতিয়া আমি যাম আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন, অৰ্থাৎ পাহাৰলৈ, য'ত হ'ব আমাৰ ডাউনহিল কম্পিটিশ্যন। চ' বলক যাওঁ তালৈ। ফ্লেগে আছে পিছত।
আৰু চাইকেলখন এতিয়া থৈ দিওঁ আৰু সকলোৱে ইয়াত অলপমান ৰেষ্ট লৈছে তো অলপ পিছতে আমি আমাৰ কম্পিটিশ্যন ষ্টাৰ্ট কৰিম তো এনেই ইমান গৰম তাতে আকৌ পাহাৰলৈ চাইকেল উঠোৱা আপোনালোকে হয়তো বুজিব পাৰিছে তো ইয়াত 5-10 মিনিটমান ৰেষ্ট ল'ম অলপ পানী খাম তাৰপিছত ষ্টাৰ্ট কৰিম कैसे स्टार्ट ओए कैसे আৰু সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু আপোনালোকে যে সেই পাহাৰখন দেখিব পাৰিছে তো এতিয়া আকৌ যাব লাগিব তালৈ অৰ্থাৎ ঘৰলৈ আৰু আমাৰ কম্পিটিশ্যন প্ৰায় শেষে তো এতিয়া দিয়া হ'ব প্ৰাইজ গতিকে আমি আকৌ যাম ওপৰলৈ আৰু প্ৰাইজত দিয়া হৈছে এটা টি চাৰ্ট পলিগনৰ পৰা যিটো এই প্ৰগ্ৰামটো পলিগনৰ পৰা অৰ্গেনাইজ কৰা হৈছিল লগতে এটা কৈ কেপ আৰু এটা কিচেন আৰু এই হ'ল স্লো চাইকেল লেজাৰ বিজেতা আৰু এতিয়া দিয়া হৈছে ডাউনহিল কম্পিটিশ্যনৰ তো ইয়াৰ টোটেল টাইম হ'ল 29 সেকেন্ড আৰু যিসকলে এই প্ৰগ্ৰামটোত পাৰ্টিচিপেট কৰিছিল সকলোকে দিয়া হৈছে এটা টি চাৰ্ট and now it's for time তো আমাক খাবলৈ দিছে ইয়াতে এটা ফ্ৰুটি সিংৰা এটা গোলাপ জামুন আৰু এটা হোৱাইট মিঠাই